মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 3 ইংলিছৰ লেসন নম্বৰ 3 কনকলতা বৰুৱা এ ব্ৰেভ ইয়ং ওমেন নামৰ পাঠটিৰ এক্টিভিটি এইটোৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা এতিয়া চোৱা আমাক ইয়াত ধুনীয়া ছবি এটা দিয়া হৈছে হয়নে? ছবিত আমি দেখিছো ধুনীয়া ধুনীয়া ঘৰ, গছ-গছনি, ৰাস্তা আৰু চোৱা ৱেটিং সেট মানে জিৰণি চৰা এটাও আছে হয়নে? ইয়াতে আমি লৰা ছোৱালী কেইজনমানকো দেখিবলৈ পাইছো। এতিয়া চোৱাচোন আমাক ইয়াত কেইটামান প্ৰশ্ন দিয়া আছে। এতিয়া এই ছবিটো চাই আমি এই প্ৰশ্নৰ উত্তৰখিনি ক'ব লাগিব। এই প্ৰশ্নৰ উত্তৰখিনি আমি লিখিব নালাগে, আমি মুখে মুখে ক'ম। এতিয়া চোৱা নাও থিংক এণ্ড এনসাৰ, এইটো তোমালোকক ভাবি ক'বলৈ দিয়া হৈছে। এতিয়া চোৱা নম্বৰ 1 হোৱাট আৰ দ্য বয়জ এণ্ড দ্য গাৰ্লছ ডুইং। এই ছবিত থকা ল'ৰাবোৰ আৰু ছোৱালীবোৰে কি কৰিছে? এতিয়া আমি ক'ব লাগিব এই চাইকেলত অহা ল'ৰাজনে লেতেৰাখিনি ৰাস্তাৰ কাষতে পেলাইছে হয়নে? আৰু এই জিৰণি চৰাত থকা ল'ৰাজনে গাড়ীৰ বাবে জিৰণি চৰাত ৰখি আছে। গতিকে আমি ক'ম The boy on the bicycle is throwing garbage on the road. তাৰপিছত আকৌ আমি ক'ম The other boy is standing in the waiting shed. এতিয়া আমি আকৌ ছোৱালী কিজনীৰ কথা ক'ম হয়নে? ছোৱালী দুজনীয়ে কি কৰিছে? এজনী ছোৱালীয়ে কি কৰিছে? কল খাই ৰাস্তাত বাকলি পেলাই আছে হয়নে? গতিকে আমি ক'ম The girl is eating and throwing banana peel on the road. ছোৱালীজনীয়ে কল খাই বাকলিখিনি ৰাস্তাত পেলাই আছে। এতিয়া চোৱা এফালে আমি দেখিছো ছোৱালী এজনীয়ে হুইল চেয়াৰত আহি লেতেৰাখিনি ডাষ্টবিনত পেলাই আছে হয়নে? গতিকে আমি ক'ম The girl in the wheelchair is putting waste in the dustbin. এতিয়া চোৱা আকৌ 2 নম্বৰত সোধা হৈছে Who among the four love their country? এতিয়া এই 4জনৰ ভিতৰত কোনে কোনে নিজৰ দেশক ভাল পায়? এতিয়া চোৱাচোন কোনে কোনে ভাল পায়? এই ছোৱালীজনীয়ে নিজৰ দেশক ভাল পায় হয়নে? কাৰণে তাই কি কৰিছে? লেতেৰাখিনি আনি ডাষ্টবিনত পেলাইছে, য'তে ত'তে পেলোৱা নাই হয়নে? আকৌ চোৱা এই আনজন ল'ৰাই কি কৰিছে? বাছৰ বাবে জিৰণি চৰাত ৰখি আছে হয়নে? ৰাস্তাত থিয় হৈ ভিৰ কৰা নাই হয়নে? গতিকে এই দুজন লোকে নিজৰ দেশক ভাল পায়। গতিকে আমি ক'ম The girl in the wheelchair and the boy in the waiting shed love their country. এতিয়া চোৱা নম্বৰ 3 Do you throw waste on roads or at public places? তুমি আৱৰ্জনাসমূহ ৰাস্তা ঘাট বা ৰাজহুৱা স্থানত পেলোৱানে? এইটো চোৱা ৱেষ্ট মানে হৈছে আৱৰ্জনা। তুমি পেলোৱা জানো? নেপেলোৱা হয়নে? গতিকে আমি ক'ম No, I do not throw waste on a roads or at public places. এতিয়া চোৱা নম্বৰ 4 If someone throws garbage on the road, what should you do? এতিয়া চোৱা এই গাৰ্বেজ শব্দটোৱে আৱৰ্জনা বুজায়, ৱেষ্ট শব্দটোৱেও আৱৰ্জনা বুজায় আৰু গাৰ্বেজ শব্দটোৱেও আৱৰ্জনা বুজায়। এতিয়া ইয়াত কোৱা হৈছে যদি কোনোবাই আৱৰ্জনা ৰাস্তাত পেলায় তেতিয়া তুমি কি কৰিবা? এতিয়া চোৱা আমি এনসাৰ ক'ম I should politely tell him to use the dustbin and keep the place clean. মই তেওঁক বিনম্ৰভাৱে ক'ম যে ডাষ্টবিন ব্যৱহাৰ কৰক আৰু আমাৰ ঠাইখিনি পৰিষ্কাৰকে ৰাখক বুলি। এতিয়া চোৱা এক্টিভিটি 9A Draw our national flag in the box and color it. এতিয়া তোমালোকে কি কৰিব লাগিব? আমাৰ জাতীয় পতাকাখন এই বক্সত আঁকিব লাগিব আৰু ধুনীয়াকে ৰং কৰিব লাগিব।
তোমালোকে জাতীয় পতাকাৰ ৰং জানা নহয় আমাৰ জাতীয় পতাকাৰ ওপৰত গেৰুৱা ৰং থাকে হয়নে গেৰুৱা ৰং মানে চেফৰন আৰু মাজত শুকুলা বা বগা হয়নে হেতুক আমি ইংৰাজীত হোৱাইট বুলি কওঁ আৰু তলত শ্যামল বা সেউজীয়া হয়নে শ্যামল বা সেউজীয়া ৰঙক আমি ইংৰাজীত গ্ৰীণ বুলি কম গতিকে তোমালোকে ধুনীয়াকে জাতীয় পতাকাখন আঁকি ৰং কৰিবা এতিয়া চোৱা বি নাও ৰাইট 3 sentences on our national flag এতিয়া আমাৰ জাতীয় পতাকাৰ বিষয়ে আমি ইয়াত তিনিটা বাক্য লিখিব লাগিব Number 1 Our national flag is called the Indian national flag আমাৰ জাতীয় পতাকাখনক ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা বুলি কোৱা হয় তাৰ পিছত চোৱা Number 2 It has 3 colors ইয়াৰ তিনিটা ৰং আছে কি ৰং আছে তোমালোকে জানা হয়নে Saffron, white and green তাৰ পিছত আমি আকৌ লিখিম 3 নম্বৰ We should always respect our national flag আমি সদায় আমাৰ জাতীয় পতাকাক সন্মান জনাব লাগিব এতিয়া চোৱা এক্টিভিটি 10 Look at the pictures এই ছবিবোৰলে চোৱা They are some famous personalities who contributed to their motherland in different ways এইসকল কিছুমান বিখ্যাত ব্যক্তিসকল হয় যিসকলে নিজৰ মাতৃভূমিৰ বাবে বিভিন্ন ধৰণে অৱদান আগবঢ়াইছিল Work with your friend and try to write down their names তোমালোকে তোমালোকৰ বন্ধুৰ লগত মিলি এওঁলোকৰ নাম লিখিবলৈ চেষ্টা কৰিব লাগিব You can take help from the names given in the box তলত বক্সত আমাক নামবোৰ দিয়া হৈছে তোমালোকে সেই নামবোৰৰ পৰাও সহায় ল'ব পাৰা Your teacher will help you তোমাৰ শিক্ষকে তোমাক সহায় কৰিব এতিয়া চোৱা আমাক ইয়াত বক্সত নামবোৰ দিয়া হৈছে হয়নে এপিজে আব্দুল কালাম সুভাষ চন্দ্ৰ বোস জ্যোতি প্ৰসাদ আগৰৱালা সৰোজনী নাইডু বিষ্ণু প্ৰসাদ ৰাভা মহাত্মা গান্ধী এতিয়া চোৱাচোন তোমালোকে ক'ব পাৰিবানে এওঁ কোন হয় এওঁ মহাত্মা গান্ধী হয়নে এওঁ কোন হয় এওঁ সৰোজনী নাইডু এওঁ হয় সুভাষ চন্দ্ৰ বোস এওঁ হয় জ্যোতি প্ৰসাদ আগৰৱালা এওঁ হ'ল এপিজে আব্দুল কালাম তাৰপিছত এওঁ হ'ল বিষ্ণু প্ৰসাদ ৰাভা এতিয়া আমি নামখিনি ইয়াত লিখি লৈছো তোমালোকেও ধুনীয়াকে লিখি ল'বা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছো আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকি ৰৈ যোৱা এক্টিভিটিজখিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ